2024 বৰ্ষত 144 গৰাকী হাজী ৰাওনা হ'ব পবিত্ৰ মক্কালৈ শিৱসাগৰত হজ যাত্ৰীসকলৰ চৰকাৰী প্ৰশিক্ষণ কাৰ্যসূচী ইছলাম ধৰ্মত দীক্ষিত লোকসকলৰ 5টা মূল ধৰ্মীয় নিৰ্দেশনাৰ এটা হ'ল হজ গমন সেই ধৰ্মীয় নিৰ্দেশনা পালন কৰি আনবাৰৰ দৰে এবাৰো শতাধিক ব্যক্তি জিলাখনৰ পৰা হজ কৰিবলৈ যাব এই উপলক্ষে শিৱসাগৰ জিলা প্ৰশাসন শিৱসাগৰ জিলা হজ কমিটি আৰু হজৰত খাণ্ডকাৰ পীৰ দাৰুল কুৰান মাদ্ৰাছাৰ সহযোগত হজ যাত্ৰীসকলৰ বাবে এক চৰকাৰী প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰা হয় উক্ত প্ৰশিক্ষণ শিবিৰত শিৱসাগৰ জিলা হজ কমিটিৰ বিষয়ববী আৰু মাদ্ৰাছাৰ শিক্ষকসকলৰ লগতে 2024 বৰ্ষত শিৱসাগৰ জিলাৰ পৰা হজ যাত্ৰা কৰিব লগা হাজীসকল উপস্থিতিয়ে এই অনুষ্ঠানৰ সৌন্দৰ্য বৃদ্ধি কৰে প্ৰশিক্ষণ শিবিৰত হজ যাত্ৰীসকলক পঞ্চলিজনীয়া এই পবিত্ৰ ধৰ্মীয় যাত্ৰাৰ টিমটি আৰু নতুন দেশখনত কি ধৰণে চলাফুৰা কৰিব লাগিব ৰাস্তা ঘাট যাত্ৰাপথ এৰোপ্লেন আদিত কিদৰে যাত্ৰা কৰিব লাগিব তাৰো বিতং আভাস দিয়া হয় উল্লেখযোগ্য যে কিছুদিনৰ পিছতেই হজ যাত্ৰাৰ বাবে শিৱসাগৰৰ পৰা 144 গৰাকী পুৰুষ মহিলা পবিত্ৰ মক্কালৈ যাত্ৰা কৰিব পবিত্ৰ মক্কা মদিনা দেশ তথা অসমবাসীৰ মাজত শান্তি সম্প্ৰীতি অটুট ৰখাৰ বাবে দোৱা কৰিবলৈ সকলোৱে আহ্বান জনায় শিৱসাগৰৰ পৰা ফৰিদ আলী ৰিপৰ্ট নিউজ ইট আছাম এইফালে পুৰা দি দিয়ক বহুত তৰিকা আছে এৰাম পিন্ধাৰ মই সহজ তৰিকাত দেখুৱাইছোঁ এটা এইফালে দি দিয়ক দি পেলাই আপোনালোকে এইটো কাঠুলি তলত আনিলে আকৌ এইফালে ঘূৰাই দিয়ক যদি এইফালে দীঘল আছে আকৌ ঘূৰাই দিয়ক কিন্তু নাৰীৰ ওপৰত পিন্ধিব লাগে সেইটো ৰখাৰ নিয়তত বেলডাল লগাব পাৰে যিহেতু ইয়াৰ পকেট নাইতো এৰামৰ এতিয়া আপুনি বেলডাল লগাইছে ৰছী আছে ইয়াত এতিয়া আপুনি মোৰ আপুনি কাপোৰখন পিন্ধি ল'লে টুপিটো খুলি ল'লে বাকী কাপোৰ চব খুলি পেলাব লাগিব একো ৰাখিব নোৱাৰে মোক যেনেকৈ আপুনি কৈছে আমাৰ ঐতিহাসিক শিৱসাগৰ জিলাৰ আমাৰ 144 গৰাকী প্ৰকৃত মানে হজ যাত্ৰী যাবলৈ ওলাইছে তাৰ কাৰণে আমাৰ উপায়ুক্ত মহোদয়ৰ মানে কাৰ্যালয়ৰ পৰা আমি এই কমিটিৰ লগত জড়িত ওতপ্ৰোতভাৱে আৰু আজি এই হজ যাত্ৰীৰ প্ৰথম প্ৰশিক্ষণ ইয়াৰ পিছত ভেকচিনৰ ব্যৱস্থা হ'ব পলিঅ'ৰ ব্যৱস্থা হ'ব গুৱাহাটীত গৈ হয়তো প্ৰশিক্ষণ দিব গতিকে আমি ভগৱানৰ আল্লাহৰ ওচৰত দোৱা কৰিছোঁ যে তেওঁলোকে ভালকৈ যাওক তেওঁলোকে ঘূৰি আহক ভালকৈ আৰু আমাৰ অসম শিৱসাগৰ ভাৰতবৰ্ষৰ সকলো শান্তি সমৃদ্ধিৰ কাৰণে নিজৰ পৰিয়ালৰ লগতে আমাৰ সকলোৰ বাবে প্ৰাৰ্থনা কৰে ধন্যবাদ এইবাৰ শিৱসাগৰ জিলাৰ হজ কমিটিৰ তৰফৰ পৰা শিৱসাগৰ জিলাৰ 144 গৰাকী হজীসকল আল্লাহৰ ঘৰলৈ যাব ওলাইছে আমি এই প্ৰথম প্ৰশিক্ষণ শিৱসাগৰ জিলাৰ জেঙনিকটীয়া চাৰিআলি হজৰত খণ্ডকাপীৰ মাদ্ৰাছাত প্ৰথম এই প্ৰশিক্ষণ আৰম্ভ হৈছে আজি ইয়াৰ পাছতেই আমাৰ শিৱসাগৰ ডিনী মাদ্ৰাছাত আমি পলিঅ' ভেকচিন ইনজেকশ্যন দিয়াম তাৰপিছত পলিঅ' খুৱাম আৰু মেডিকেল এখন কাৰ্ড দি তেওঁলোকক বিদায় দিম আৰু তেওঁলোকক আমি দোৱা কৰিবলৈ কৈছোঁ শিৱসাগৰ তথা অসম তথা ভাৰতৰ কাৰণে শান্তি সম্পত্তি সকলোৱে যে বজাই ৰাখিব তাৰ কাৰণে খাস কৰি দোৱা কৰিব ঘৰ অফিচ গুদান আদি সলনি কৰাৰ কথা ভাবিছে নেকি পিছে সলনি কৰিব হয় সকলো বস্তু এঠাইৰ পৰা আন ঠাইলৈ সহজে নিয়াটো জানো সম্ভৱ চিন্তা তাতেই নহয় জানো কেৱল ঘৰ অফিচে নহয় ডাঙৰ ডাঙৰ মেচিন বাইক ডাঙৰ গাড়ীকে ধৰি সকলো বস্তু পিছে এতিয়া আৰু চিন্তাৰ কোনো কাৰণ নাই আপোনাৰ এটা মাথো ফোন কলতে সমাধান হৈ পৰিব এনেসমূহ সমস্যা আপোনাৰ কাষত আংকুশ কাৰ্গো পেকাৰ্ছ এণ্ড মুভাৰ্ছ সমগ্ৰ ভাৰততে প্ৰভাইড কৰে ডোৰ টু ডোৰ ছাৰ্ভিচ গতিকে দেৰি কিহৰ এতিয়া যোগাযোগ কৰক 9957630102 অথবা 9546214823 নম্বৰত লগতে ঠিকনা ফটাহিল আমবাৰী নিয়াৰ অনাথ আশ্ৰম আমবাৰী থানা গুৱাহাটী